NEET আৰু NET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত যোৰহাটত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা ছাত্ৰ সন্থাই NEET আৰু NETৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে বিফলতাৰ অভিযোগ উত্থাপন কৰি যোৰহাটত এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিক্ৰিয়া দাহ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে। নেশ্যনেল এলিজিবিলিটি এণ্ট্ৰেন্স টেষ্ট চমুকৈ NEET আৰু UGC নেশ্যনেল এলিজিবিলিটি টেষ্ট নেটৰ শেহতীয়াকৈ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে আৰু লাখ লাখ টকাত আচলতে প্ৰশ্নকাকত বিক্ৰী হোৱা বুলি আমি ইতিমধ্যে অৱগত হ'ব পাৰিছোঁ। আমি কেন্দ্ৰীয় চৰকাৰ আহ্বান জনাব বিচাৰিছোঁ যে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলা কাৰ্য কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আজি এই পৰীক্ষাটোৰ যিটো স্বচ্ছতা আছিলে, এই পৰীক্ষাটোৰ যিটো বিশ্বাসযোগ্যতা আছিলে, সেই বিশ্বাসযোগ্যতা স্বচ্ছতা হানি কৰি ছাত্ৰ ছাত্ৰীসকলক আচলতে মানসিক হাৰাশাস্তি কৰিছে। এই কথাটো আমি সদৌ অসম ছাত্ৰ সন্থাই কোনো পধ্যে মানি নলওঁ। ইমান এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত তেওঁলোকে যদি প্ৰশ্নকাকত ফাদিল হয়, প্ৰশ্ন আগত যদি মুকলি আকাশৰ তলত যদি বিক্ৰী হ'বলৈ হয়, তেতিয়াহ'লে সেই পৰীক্ষাটোৰ স্বচ্ছতা আৰু গ্ৰহণযোগ্যতাৰ ওপৰত আচলতে প্ৰশ্ন উত্থাপিত হৈছে। এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা যিটো NTA নামৰ সংস্থা আছে, এই সংস্থাটো কাৰ প্ৰভাৱৰ কাৰণে তেওঁলোকে প্ৰশ্নকাকত ফাদিল কৰাৰ দৰে কাৰ্য সংঘটিত কৰিলে, এই সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত উচিত তদন্ত হ'বৰ কাৰণে আমি দাবী জনাইছোঁ। সামন্তৰালভাৱে আমি এটা কথা দাবী জনাইছোঁ যে অসম চৰকাৰে শেহতীয়াকৈ মহাবিদ্যালয়সমূহত নামভৰ্তিৰ কাৰণে সামৰ্থ নামৰ এটা পৰ্টেল তেওঁলোকে মুকলি কৰিলে। এই সামৰ্থ নামৰ পৰ্টেলটোৱে আগদিনাখন মেৰিট লিষ্ট মাৰিব, পাছদিনাখন তেওঁলোকে এডমিশ্যন ল'বলৈ জোৰ দিয়ে। অসমৰ যদি আমি শদিয়াৰ পৰা ধুবুৰীলৈকে চাওঁ, আজি JB কলেজ বা কটন কলেজত কোনোবা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি তেওঁলোকে এডমিশ্যন ল'বলৈ হয়, ৰাতিটোৰ ভিতৰতে তেওঁলোকে কেতিয়াও যোৰহাট বা গুৱাহাটীত তেওঁলোকে পাবলৈ অসুবিধা হয়। তেনে ক্ষেত্ৰত লাখ লাখ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ ভেঙুচালি কৰা এই কাৰ্য আমি কোনোমতে গ্ৰহণ নকৰোঁ। অসমৰ পুতলা শিক্ষামন্ত্ৰীগৰাকীয়ে আচলতে তেওঁ কোনো দায়িত্ব জ্ঞানহীন নাই, তেওঁ কোনো ধৰণৰ দায়বদ্ধতা নাই, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল আচলতে বিমূৰত পৰিছে। এই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলা কাৰ্য অতি শীঘ্ৰে বন্ধ কৰক। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ যদি চৰকাৰে হেতালি খেলিম বুলি ভাবিছে, তেতিয়াহ'লে ছাত্ৰ সমাজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ অসম চৰকাৰ সাজু হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ। আজি সেই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাটৰ JB ইউনিভাৰ্চিটিৰ মুখত আমি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অনাগত সময়ত যদি তেওঁলোকে যদি এই বিষয়বোৰৰ ওপৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে ছাত্ৰ সন্থাই কঠোৰ ধাৰাবাহিক আৰু গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি এই প্ৰতিবাদ চলিব আমি স্পষ্টকৈ কৈছোঁ। তিতাবৰৰ পৰা ঋতুৰাজ বৰাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।